উজনি অসমত মিয়াৰ বিৰুদ্ধে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ অভিযানৰ সময়তে মৰাণৰ হিংৰিজান চাহ বাগিচাত সন্দেহজনক মিয়া শ্ৰমিক লৈ অনাত হিংৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। হিংৰিজান চাহ বাগিচাৰ পৰিচালকে গোপনে 25গৰাকী সন্দেহজনক মিয়া আনি কাম নিয়োজিত কৰিব বিচাৰিছিল। পুৱা স্থানীয় চাহ শ্ৰমিক আৰু দল সংগঠনে গম পোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মিয়া শ্ৰমিকসকলৰ লগতে বাগিচাৰ পৰিচালকক ঘেৰাও কৰে স্থানীয় চাহ শ্ৰমিক আৰু দল সংগঠনসমূহে। এনটিউ উইথ কোম্পানীৰ অধীনস্থ চাহ শ্ৰমিকসকলে নিয়মীয়াকৈ মজুৰিৰ পৰা বঞ্চিত হৈ থকাৰ সময়তেই মিয়া শ্ৰমিক আনি কামত নিয়োজিত কৰিব বিচৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চাহ শ্ৰমিকসকলে। অৱশেষত চাহ শ্ৰমিক ৰাইজ আৰু দল সংগঠনৰ প্ৰতিবাদত সেও মানি বাগিচাৰ পৰিচালকে মিয়া কেইজনক বাগিচাৰ এম্বুলেন্সেৰে পঠিয়াই দিবলৈ বাধ্য হয়। মই আচলতে বাগানৰ ভালৰ কাৰণে বাগানটোত মানুহ বহুত এবচেণ্টিজিম হয়, সেইকাৰণে মানে আমাৰ কোম্পানীৰ ফালৰ পৰা এইটো এটা হেৰি দিছে। শিলিগুৰি পাৰ্টি হয়, সিহঁতক আমাৰ কোম্পানী আৰু বাগানতো আহিছে। সিহঁতে যেতিয়া হেৰি মানে আমাৰ এতিয়া আমাৰ বোনাছ হ'ব, কালী পূজা হ'ব, হেৰি হ'ব আৰু মানুহ খুটীয়া হ'ব। সেইকাৰণে মানে মেচিন প্লাকিং কৰিবলৈ মানুহ আমি কণ্টেক্টত আনিছিলোঁ। যিহেতু মুখ্যমন্ত্ৰী বিধানসভাত তেওঁ নিজে মুখেৰে কৈছে যে উজনি অসমত কোনো ধৰণৰ মিয়া আগ্ৰাসন নহ'ব, আধাৰ কাৰ্ড থাক নাথাক কোনো কথা নাই, মিয়া আগ্ৰাসন নহ'ব। মিয়া মানুহ বুলি মই নাজানো, কিয় কাৰণে মোক কালিয়ে মই ইহঁতক লগ পাইছোঁ। ময়ো হেৰি নাজানো এতিয়া মিয়া বা হেৰি বুলি, কিন্তু ইহঁতে শিলিগুৰি পাৰ্টি হয়। এতিয়া ভাবিছোঁ এতিয়া কথা পাতি পেলাই ইহঁতক ঘূৰাই দিম। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা মামৰা শাখা হৈ আজি আমাৰ মামৰা শাখাৰ অন্তৰ্গত হিংৰিজান চাহ বাগিচাত যি মিয়াক আনি মেনেজমেণ্টে যি কামত নিযুক্তি কৰিম বুলি ভাবিছিলে, সেই আমি ধিক্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে আমি এই মিয়াসকলক আমি হিংৰিজান চাহ বাগিচাৰ পৰা খেদি পঠিয়াইছোঁ। আৰু আমি এই মাধ্যমৰ যোগেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ অসম চৰকাৰক যে কোনো কাৰণতে সন্দেহজনক মিয়া আমি ইয়াত প্ৰৱেশ কৰিব নিদিওঁ। যদি কোনোবাই ইয়াত মিয়াক সংস্থাপন দিব বিচাৰে তেতিয়াহ'লে আঠচাই জংগী আন্দোলন কৰিব বুলি আমি সকীয়াই দিছোঁ। হয়, আজি মৰাণ হিংৰিজান চাহ বাগিচাত অবৈধ মিয়া আনি তেখেতলোকে কৰ্ম নিয়োজিত কৰিব বিচাৰিছে পৰিচালক মহোদয়। আৰু এতিয়া দেখিছে হিংৰিজান চাহ বাগিচা যিবিলাক আমাৰ স্থায়ী যিবিলাক শ্ৰমিক আছিলে তেখেতলোকে ক্ষোভিত হৈছে, কিয়নো ইমানবিলাক শ্ৰমিক থকাৰ পিছতো অবৈধ মিয়াক আনি তেখেতলোকে কৰ্ম সংস্থাপন দিয়া যি ব্যৱস্থা কৰিছিলে, এইখিনিত আমি স্থানীয় যিসকল আমাৰ কৰ্মী আছে সেই কৰ্মীসকলৰ লগতে আমি সদৌ আইহোম ছাত্ৰ সন্থাই এইটো ধিক্কাৰ জনাইছোঁ। যিহেতু আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে উজনি অসমত আমাৰ মিয়াৰ কোনো প্ৰয়োজন নাই। আমাৰ যিখিনি থলুৱা মানুহ আছে সেই থলুৱা মানুহখিনিয়ে আমাৰ যিখিনি কৰ্ম সংস্কৃতি আছে এই কৰ্ম সংস্কৃতি কৰি নিব। আৰু ইতিমধ্যে দেখিছে যে বাগানত বিশেষকৈ আমাৰ মজদুৰসকলে যি ধৰণে কষ্ট কৰে, তাৰপিছত ইয়াত মিয়া আনি নিয়োজিত কৰা
ক'ত প্ৰয়োজন আছে এই কথাখিনি কিন্তু আমি অতি ৰহস্য গোন্ধ পাইছোঁ। গতিকে চৰকাৰক আমি এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে উজনি অসমত কোনো কাৰণতে মিয়াৰ প্ৰয়োজন নাই। যদি এই হিঙিজান চাহ বাগিচাত যদি শ্ৰমিকৰ যদি কম হৈছে তেতিয়াহ'লে খৰাং চাহ বাগিচাৰ পৰা আনি তেখেতলোকে ইয়াত শ্ৰমিক নিয়োজিত কৰিব পাৰে। আৰু ইয়াত দেখিব পাইছোঁ যে 2 মাহ ধৰি ইয়াত কিন্তু যি তেখেতলোকৰ যি মাননি সেই মাননি পাবলৈ সক্ষম হোৱা নাই। 4 মাহ হ'ল তেখেতলোকে ৰেচন পোৱা নাই। তাৰপিছতো কিন্তু বহিৰাজ্য তথা বিদেশী সন্দেহযুক্ত বাংলাদেশীক আনি ইয়াত কৰ্ম নিয়োজিত কৰাটো অতি পৰিতাপৰ বিষয়। আমি সদৌ তাই সংস্থাটোলৈ ধিক্কাৰ জনাইছোঁ আৰু উজনি অসমত কেতিয়াও আমি মিয়া আহিব দিব নোৱাৰোঁ। বিশেষকৈ বাগান অঞ্চলত কিন্তু মিয়া নচলিব, এইটো স্পষ্ট কথা। ইতিমধ্যে আমি এই মিয়াক খেদি পঠিয়াইছোঁ আৰু পৰিচালক সঞ্চালক আমি স্পষ্টকৈ কৈ দিছোঁ ইয়াত কোনো কাৰণতে বিদেশী মিয়া কিন্তু ইয়াত নচলিব। কি আদমি আনলে এখন মিয়া আদমি কে ले आनी है बात काटे ले आनी है। वो सब जल्दी माने खत्म करवाई वाला थन बात काट के जल्दी खत्म कर देबन। और हमनी के बगान के माने उस कहां जाए काम करे के हमनी के खत्म कर देते हम बतिया भाव से करिया नहीं के रेशन छापा छाता से लेके कोनो हमनी के देखना पड़त है बनस के रे এখন कोनो ठेकना नहीं के। अरे उ सब आदमी के ले आनी है काम करे के हमनी के इतना फैसिलिटी जितना बगान के तरी बात काट के आना करते हम की करेंगे कहां जाबे हम। सरकार की बोलबे सरकार की बोलबे सरकार का हम अपना भाई बोलो थी जौन गिला हानि के बगान के परिस्थिति है बगान के परिस्थिति ठीक कर दो और सब मानुष बगान में काम करे के सक्षम हो जावे। हमनी के बगान में गरमा पाती के ठीक ना नहीं खे आ जौन आदमी के खाना पानी काका कुछ कर ले करो सम डिस्कस नहीं करके ढुका है। हमनी आदमी के ढुका ना देबा बाहर आदमी हमनी आदमी का ढुका ना हमनी खेना भाई है से हमनी के मानुष है नहीं काम करे के हमनी के मानुष काम करे हमनी और सरकार को नहीं लगे कोने में देखो ना लगे हमनी के हमने भेल हमनी निज पेट में गामछा बांध के काम करत हिया है हमनी के लोग कुछ नहीं पाते हैं हमनी सब दिन আপুনি পাৰিলে হাতত মানে এইফালে লৈ যাওক কাম নকৰে নাই হৈ যাব বাতো নাই জানে আমি থাকি মিয়া আমাৰ মানুহ কাম আহিবই একটা কথা আপনি কিয় নজনালে আপনি কিয় নজনালে আপনি আমাক জনাব লাগিব স্যার আপোনাক মানুহ লাগে আমি গোটেই শ্রমিক সংগঠন সবে মিলি মানুহ লওঁ খালি ইহঁতক পঠোৱাৰ ব্যৱস্থা কৰক আপনি এইবিলাক এইটো কথা বছৰ
আমাৰ হিংৰিজান চাহ বাগিচাত পৰিচালক মহোদয়ে আমাৰ কোনো ইউনিয়ন বা ৰাইজৰ লগত বিনা অনুমতিত আজি ইয়াত মিয়া আনি সোমাইছিলে। গতিকে আমাৰ সমূহ ৰাইজ বাগানত কাম নকৰি ইয়াত আজি আমি প্ৰতিবাদ কৰিব আহিছোঁ। আৰু আগন্তুক দিনক আমি চৰকাৰক সকীয়াই দিছোঁ যাতে আগন্তুক দিনতো এনেকুৱা ধৰণৰ আমাৰ ইয়াত মিয়া বাগানত আনিব নালাগে। আমাৰ বাগানত চাহ শ্ৰমিক ৰাইজ আছে, আমাৰ আদিবাসী মানুহ আছে, বহুত আমি কাম কৰিব জানো। মেচিনত কাটিবৰ কাৰণে আনিছে, আমি মেচিন কি কটাৰী দিও আমি পাত কাটিছোঁ। তেনেকুৱা ধৰণৰ আমাৰ কাম কৰি আহিছোঁ। আজি আমাক ঠকি মেলি আমাক বিনা অনুমতিত আজি এই আমাৰ কিৰিচ ঘৰত আনি সোমাইছে। আৰু যাওঁতে আমাৰ ইয়াত যেতিয়া আমি বাগানত বেমাৰী ওলাই যায় তেতিয়া আমাৰ এম্বুলেঞ্চত তেল নাথাকে, কিন্তু এতিয়া যাবৰ সময়ত কোম্পানীয়ে মেনেজাৰৰ ক'ৰ পৰা তেল পালে তেল দি পঠিয়াবলগীয়া হৈছে। গতিকে আমাৰ ৰাইজ পূৰা উৰা হৈ আছে। আমি সকীয়াই দিব বিচাৰিছোঁ চৰকাৰক যাতে এনেকুৱা ধৰণৰ আৰু বিনা অনুমতিত মানে আমাৰ চাহ বাগানৰ ভিতৰত কোনো ধৰণৰ মিয়া আনিব নালাগে। এইখিনিত আমাৰ হৈছে কি, আমাৰ হিংৰিজান চাহ বাগিচা বুলি নহয়, যিহেতু আমাৰ এণ্ডুৱেল কোম্পানী আজি প্ৰায় 3 বছৰ ধৰি সময়মতে দৰমহা ৰেচন ৰাইজৰ শ্ৰমিকসকলক নিদিয়াৰ কাৰণে আমি অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি গণতান্ত্ৰিকভাৱে আলোচনা বিলোচনা ডিছকাশ্যন আন্দোলন কৰাৰ পাছতো এতিয়ালৈকে কোম্পানী সময়মতে দৰমহা ৰেচন মেডিকেল ঘৰ দুৱাৰ টেবুল পানী দিব নোৱাৰাৰ বাবে মানুহে অলপ নিজৰ মনত অলপ মানে উপায়হীন হৈ অলপ কাম খুটীয়া কৰিছে। কাম খুটীয়া কৰাৰ কাৰণে পাতৰ ৰাউণ্ডেজ বাঢ়ি যোৱাৰ কাৰণে পাতখিনি মানে সময়মতে নোহোৱাৰ কাৰণে এইটো আমিও মানে দেখি অলপ বেয়া লাগিছে। যদিও আমি ৰাইজক বুজাইছোঁ যে আমাৰ বাগানখন বচাবৰ কাৰণে আমি সকলোৱে কামত ওলাই আহিব লাগে, আৰু আমাৰ বাগানৰ যিখিনি এতিয়া অৱস্থা আছে এই অৱস্থা যাতে আমি সকলো মিলি সোনকালে ভাল কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগে। আৰু বাহিৰা যিসকল মানুহ আহিব সেইসকলক যাতে আমি আমাৰ ইয়াত প্ৰৱেশ কৰিব নিদিওঁ, এইটো আগৰ পৰাই আমাৰ এটা দাবী আছে। আৰু আজিও যিখিনি মেনেজমেণ্টে আমাৰ লগত একো আলাপ আলোচনা নকৰাকৈ যি বাহিৰৰ মানুহ আনিছিলে সেইসকলক আমি প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ।